চৰাইদেউ জিলাৰ টিঙালিবাম আৰক্ষী থানাৰ অন্তৰ্গত ২ নং লালতী পথাৰ গাঁৱত যোৱা নিশা কামেশ প্ৰধান নামৰ লোকজনৰ ঘৰত প্ৰতিবেশী চন্দেশ্বৰ চবৰ নামৰ লোকজনে অগ্নিসংযোগ কৰাৰ অভিযোগ পৰিয়ালটোৰ। কামেশ প্ৰধানৰ ৩ ভাগিনক হত্যাৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ চন্দেশ্বৰ চবৰৰ বিৰুদ্ধে। পৰিয়ালৰ অভিযোগ মতে কামেশ প্ৰধানৰ ২গৰাকী ভাগিন ছোৱালী আৰু এজন ভাগিন ল'ৰাক মোবাইল ফোনেৰে হত্যা কৰাৰ ভাবুকি দি থকাৰ মাজতে নিশা ৩টা নাবালক ভাতৃ ভগ্নী শুই থকা ঘৰটোত অগ্নিসংযোগ কৰে। সৌভাগ্যক্ৰমে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰ তাৰিখে ৩টা ভাগিন থকা ঘৰটোত অগ্নিসংযোগ কৰাৰ ফলত সম্পূৰ্ণ বাসগৃহটো জুই যায়। গৃহহীন হৈ পৰা ৩ সন্তানক মোমায়েকে আশ্ৰয় প্ৰদান কৰি আহিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। চন্দেশ্বৰ চবৰে জ্বলাইছে। কোন হয় চন্দেশ্বৰ চবৰ? চন্দেশ্বৰ চবৰ আমাৰ মাক লৈছিলে, তাৰপৰা লৈ কিনে বেছি দিছে ৫০,০০০ টকা। ক'ত চেন্নাইত ক'ত বেছি কিনে আহিছে। এতিয়া তাক মাতিছে বোলে তই পলাই কিনে কিনে আহিছে যে আমাক জ্বলাইছে, আমাক কাটি দিম বুলি কৈছে ৩টা। আমাক ঘৰত জ্বলাই দিলে। আমি এতিয়া মামা ঘৰত আহি থাকিছোঁ, মামা ঘৰো জ্বলাই দিয়ে। আমি ওলাই যোৱা নাই বাহিৰত ভয়ে, আমি স্কুল যোৱা নাই, স্কুল এৰি দিলোঁ আমি। এই চন্দেশ্বৰ চবৰ মোকো কাটিম কৈছে, তোমাকো কাটিম বুলি কৈছে। তাৰপাছত স্কুল গ'লে কাটিম কৰিছে, অকলে ৰাস্তাত পাই। আমাৰ মাক লৈ যোৱা ৮ বছৰ হ'ল। ৮ বছৰ হ'ল। আমাৰ মাৰ লগত আমাৰ একো সম্পৰ্কই নাই, হ'লেও আমাক কাটি মাৰিম বুলি কৈছে। আগতে ঘৰ জ্বলাই দিছিলে। ঘৰ জ্বলাইছিল, আগত জ্বলাইছিল। আগত দুবাৰ আগত আমাৰ ঘৰ বান্ধি কিনে জ্বলাই দিছিলে। কেতিয়া জ্বলাইছিল এইটো? ৫ বছৰমান পাছত জ্বলাইছিলে। আৰু এই পুলিচে কিবা পুলিচে একো কৰা নাই। পুলিচক দিছোঁ, আহিছে পুলিচ, পলাই গৈছে, একো কৰা নাই। পুলিচ অহাই নাই। কালি কি হ'ল? কাল ৰাতি নিশা 11:30মান টাইমত আমি শুইছিলোঁ। আহি কিনে ঘৰ জ্বলাই কিনে এইপিনে পলালে। আমাৰ মামা ঘৰ, আমি এতিয়া ক'ত থাকিম? আমাৰ মামা ঘৰ জ্বলাই দিছে। ব্যুৰো ৰিপৰ্ট, এনিভাৰো 24।